নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমে আগবঢ়াইছো হেডলাইনছ অসমত 34 জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা মৰিগাঁৱৰ দুজন লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিড-19ৰ অৱস্থিতি নিজামুদ্দিনলৈ যোৱা ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পিছতে কোভিড-19ত আক্ৰান্ত দুয়ো Corona hotspot red zone অন্তৰ্ভুক্ত অসমৰ 5খনকৈ জিলা red zone নলবাৰী গোলাঘাট মৰিগাঁও গোৱালপাৰা ধুবুৰী সমগ্ৰ দেশত চিহ্নিত 170টা red zone চীনৰ ভাইৰাছ কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ অসমত চীনৰ PPE কিট চীনৰ পৰা 50,000 PPE কিট আনিলে ৰাজ্য চৰকাৰে বিশেষ বিমানযোগে গুৱাহাটীৰ পৰা অনা PPE কিট সঞ্চালনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকাই ৰাজ্যত কোভিড-19ত আক্ৰান্ত 36 জনৰ 5 জন লোক আৰোগ্য জাগিৰোড গোৱালপাৰাৰ আৰোগ্য লাভ কৰা 5 জন লোকক মুকলি 14 দিনৰ বিশেষ পৰ্যবেক্ষণত ৰাখিব 5 জন লোকক ৰাজ্য তলাবন্ধৰ সুযোগ লৈছে একাংশ অসাধু ব্যৱসায়ীয়ে মূল উৎসত দাম বৃদ্ধি নোহোৱা পিছতো অধিক দামত মাছ মাংস বিক্ৰী অসাধু ব্যৱসায়ী তলাবন্ধৰ সুযোগ নলবলৈ সকিয়নি মুখ্যমন্ত্ৰী লকডাউন উলংঘা কৰাৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰ প্ৰশাসন মহানগৰীত 15 এপ্ৰিললৈ জব্দ 6144খন বাহন বহু কেইজন লোকৰ বিৰুদ্ধে ৰুজু কেইবাটাও গোচৰ অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে ভাঙিলে কাকপথাৰৰ ডিৰাকৰ জুবিন গাৰ্গ সেতু লকডাউনৰ সময়ত অৰুণাচললৈ অসমৰ মানুহ অহা যোৱাৰ অভিযোগ তুলি আৰক্ষীয়ে দেখুৱালে বৰ্বৰতা জুবিনলৈ মৰমৰ চিন ৰূপে কাঠিৰ ধন ভাঙি টেঙাপানীবাসীয়ে নিৰ্মাণ কৰিছিল সেতুখন অনুৰোধ আহ্বান লাঠি চালনায়ো ভেটা দিব পৰা নাই ঘৰমুখী শ্ৰমিকক তলাবন্ধৰ মাজতে শহ কিলোমিটাৰ খোজকাঢ়ি অসমত উপস্থিত হ'ল শ্ৰমিকৰ দল নাগালেণ্ডৰ পৰা মৰিয়নীত প্ৰৱেশ কৰা শ্ৰমিকৰ দলটোক স্বাস্থ্য পৰীক্ষা কৰোৱাটো হেমাহি প্ৰশাসনৰ আৰু এতিয়া বিস্তৃত খবৰলৈ আগবাঢ়িছো প্ৰথমে ব্ৰেকিং নিউজ মৰিগাঁও দুজন লোক কোভিড-19ত আক্ৰান্ত হৈছে আৰু ইয়াৰে সৈতে 36লৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা অসমত দুয়োজনৰে নমুনা পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে অসমত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 34 হলকৈ টুইটযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজামুদ্দিনৰ জামাতিৰ সংস্পৰ্শলৈ আহিছিল এই দুয়োগৰাকী ব্যক্তি এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু দুজন লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিড-19 মৰিগাঁৱৰ দুজনকৈ লোক মৰিগাঁৱৰ এই লোক দুজন কোভিড-19ত আক্ৰান্ত হোৱা বুলি জনাইছে টুইট কৰি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ জনাইছো ব্ৰেকিং নিউজ মৰিগাঁৱত আন দুজন লোক কোভিড-19ত আক্ৰান্ত হৈছে আৰু দুয়োজনৰে নমুনা পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে কৰোনা ভাইৰাছৰ বাবে তেওঁলোকৰ তেজৰ নমুনা লোৱা হৈছিল আৰু নমুনা পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে অসমত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 34 জনলৈ বৃদ্ধি হ'ল ইয়াৰ লগে লগে টুইটযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজামুদ্দিনৰ জামাতিৰ সংস্পৰ্শলৈ আহিছিল এই দুয়োগৰাকী ব্যক্তি অসমৰ 5খন জিলা কৰোনাৰ ৰেড জোন হিচাপে ঘোষণা কৰা হৈছে হটস্পট হিচাপে ঘোষণা কৰা হৈছে নলবাৰী গোলাঘাট গোৱালপাৰা ধুবুৰী আৰু মৰিগাঁও গোলাঘাটত চিকিৎসাধীন 9 জনৰ 6 জনৰ ফলাফল নিগেটিভ যদিও তৃতীয় পৰীক্ষা 3 জনৰ দেহত পুনৰ ওলাল কোভিড-19 পজিটিভ কৰোনা ভাইৰাছে সমগ্ৰ দেশ বৰ্তমান ৰঙীন কৰি তুলিছে হয় কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য মন্ত্ৰালয়ে 3টা ৰঙেৰে বিভক্ত কৰিছে সমগ্ৰ দেশক ৰেড জোন ইয়েলো জোন আৰু গ্ৰীণ জোন অসমৰ 5খন জিলাক কৰোনা ৰেড জোন হিচাপে ঘোষণা নলবাৰী গোলাঘাট মৰিগাঁও গোৱালপাৰা ধুবুৰী জিলা হটস্পট হয় অসমৰ এই 5খন জিলাক কৰোনাৰ ৰেড জোন হিচাপে ঘোষণা নলবাৰী গোলাঘাট মৰিগাঁৱক হটস্পট হিচাপে ঘোষণা গোৱালপাৰা ধুবুৰী জিলাকো কৰোনাৰ হটস্পট হিচাপে ঘোষণা দেশৰ প্ৰত্যেকখন ৰাজ্যক সামৰি দেশত আছে সৰ্বমুঠ 734খন জিলা আৰু এই 734খন জিলাৰ 170খন জিলাক ৰেড জোন হিচাপে চিহ্নিত কৰা হৈছে 207খন জিলাৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে আৰু এই 207খন জিলা হৈছে ইয়েলো জোনৰ অন্তৰ্ভুক্ত আৰু ঠিক তেনেদৰে 734খন জিলাৰ 359খন জিলাক গ্ৰীণ জোন হিচাপে চিহ্নিত কৰা হৈছে য'ত কৰোনা ভাইৰাছে এই মুহূৰ্তলৈকে স্পৰ্শ কৰিব পৰা নাই আৰু এই 359খন জিলাত এজনো কোভিড-19 পজিটিভ চিনাক্ত হোৱা নাই
হয়, সমগ্ৰ দেশত 170খন জিলাক ৰেড জোন হিচাপে চিহ্নিত কৰা হৈছে। দেশৰ প্ৰায়সমূহ ৰাজ্যৰ সকলো জিলাক বিভিন্ন জোনত ভাগ কৰা হৈছে। ইয়াৰে 207খন জিলা নন হটস্পট শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। কোভিড-19 ৰোগীৰ ওপৰত ভিত্তি কৰি ৰেড জোন, গ্ৰীণ জোন আৰু অৰেঞ্জ জোনেৰে চিহ্নিত কৰাৰ ব্যৱস্থা কৰিছে দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে। উল্লেখযোগ্য যে ভাৰতবৰ্ষত বিগত 24 ঘণ্টাত সৰ্বাধিক 1173 জন কৰোনা ৰোগী চিনাক্ত হৈছে। ইফালে ৰেড জোন হিচাপে চিহ্নিত গোলাঘাট জিলাত কোভিড-19ত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক। জিলাখনৰ মুঠ 9 জন কোভিড-19 পজিটিভৰ দ্বিতীয় পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল যদিও তৃতীয় পৰীক্ষাত 3 জনৰ আহিল পজিটিভ। এই বিষয়টোৱে পুনৰ চিন্তিত কৰি তুলিছে গোলাঘাট জিলাবাসীক। গোলাঘাটত চিকিৎসাধীন 9 জনৰ 6 জনৰ নিগেটিভ ফলাফল লাভ কৰাত পুনৰ আটাইকেইজনৰে নমুনা ICMR লাহোৱাললৈ প্ৰেৰণ কৰা হৈছে। এই পৰীক্ষাত নিগেটিভ আহিলে 6 জনক শীঘ্ৰেই ঘৰলৈ যাবলৈ দিব পৰা যাব বুলি জনাই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক উত্তম দত্তই। আজি আকৌ আমি সেই ওপৰৰ পৰা আমাৰ ডিৰেকশ্যন আহিলে যে আটাইকেইজন ৰোগীৰে চেম্পল কালেক্ট কৰি এইবাৰ আমাক ডিব্ৰুগড়ৰ ICMRলৈ পঠাবলৈ নিৰ্দেশ দিছে আৰু সেই মৰ্মে আমি এতিয়া চেম্পল কালেক্ট কৰি আছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি এইটো লাহোৱাললৈ পঠাম। বৃহস্পতিবাৰে নিশাৰ ভিতৰত নতুনকৈ কোনো লোক আক্ৰান্ত নহলে অৰেঞ্জ জোনলৈ পৰিণত হ'ব গোলাঘাট। এই কথা সদৰি কৰিলে গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে। 2 তাৰিখে লাষ্ট কোভিড পেচেণ্ট আমি পাইছোঁ। তাৰপিছত এতিয়ালৈকে কোনো পজিটিভ কেছ আমাৰ তাত নাই। সেইকাৰণে 16 তাৰিখে আমাৰ 14 দিন কমপ্লিট হ'ব। তাৰপিছত আমি অৰেঞ্জ জোনত গুচি যাম। মৰিগাঁও জিলাকো ৰেড জোন হিচাপে চিনাক্ত কৰাত চিন্তিত হৈ পৰিছে জিলাবাসী। উল্লেখযোগ্য যে মৰিগাঁও জিলাত মুঠ 4 জনৰ দেহত কোভিড-19 ধৰা পৰিছিল। মৰিগাঁৱত কোভিড-19ত 4 জন ব্যক্তি আক্ৰান্ত হৈছে। স্বাভাৱিকতে এটা উদ্বেগৰ বিষয়। হটস্পট বা ৰেড জোনত আমাৰ মৰিগাঁও জিলা অসমৰ অন্যান্য 4খন জিলাৰ লগতে অন্তৰ্ভুক্ত হৈছে। নামনি অসমৰ নলবাৰী, ধুবুৰী আৰু গোৱালপাৰা জিলাকো ঘোষণা কৰা হয় ৰেড জোন হিচাপে। নলবাৰীৰ 4 গৰাকী লোকৰ দেহত ধৰা পৰিছিল কোভিড-19 পজিটিভ। অৱশ্যে আটাইকেইগৰাকী আছিল উত্তৰ প্ৰদেশৰ। অসমত 5খনকৈ জিলা ৰেড জোন হিচাপে ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু তাৰ ভিতৰত নামনি অসমৰ 3খন জিলা পৰিছে, নলবাৰী, ধুবুৰী আৰু গোৱালপাৰা। এই নামনি অসমৰ এই 3খন জিলা ৰেড জোন হিচাপে ঘোষণা হোৱাৰ পিছতে এতিয়া বিশেষকৈ নলবাৰীত আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু যিহেতু নলবাৰীৰ পৰা 4 গৰাকীকৈ লোকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছিল। গোলাঘাটৰ পৰা ইউনুছ আলী, মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা আৰু নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কিন্তু ৰাজ্যত এই তলা বন্ধৰ সুযোগ লৈছে একাংশ অসাধু ব্যৱসায়ীয়ে। মূল উৎসত দাম বৃদ্ধি নোহোৱাৰ পিছতো একাংশই অধিক দামত বিক্ৰী কৰি আহিছে মাংস, কণী। ইপিনে সুযোগ বুজি মূল্য বৃদ্ধি নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে অসাধু ব্যৱসায়ীসকলক। সাৱধান অসাধু ব্যৱসায়ী চক্ৰ। জনতাৰ বিপদৰ সময়ত সুযোগ নলব। ৰাজ্যৰ হাঁহ, কণী, মাংস ব্যৱসায়ীলৈ আহ্বান অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ। যে প্ৰশাসনে যিটো মূল্য নিৰ্ধাৰণ কৰিছে সেই মূল্যটো যাতে কঠোৰভাৱে ৰূপায়ণ কৰা হয় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কোনো ব্যৱসায়ীয়ে যাতে এই ধৰণে বিক্ৰীৰ নামত যাতে আমাৰ জনসাধাৰণৰ পৰা অধিক মূল্য যাতে তেওঁলোকে নলয়। মূল উৎসত বৃদ্ধি হোৱা নাই কণী, মাংসৰ দাম। পূৰ্বৰ নিৰ্ধাৰিত মূল্যতে ক্ৰয় হৈছে কণী, ব্ৰইলাৰ। তেন্তে কিহৰ ভিত্তিত বজাৰত বৃদ্ধি পাইছে কণী, ব্ৰইলাৰৰ দাম? প্ৰশ্ন মনোজ শইকীয়াৰ। কণী যথেষ্ট পৰিমাণে আমাৰ ৰাজ্যত উপলব্ধ আছে। বাহিৰৰ পৰা যিখিনি কণী আহিব লাগে সেইখিনি কণী প্ৰতিদিনে আমাৰ ৰাজ্যলৈ আহি আছে আৰু মই যিখিনি খবৰ লৈছোঁ ইয়াৰ সেই অনুসৰি আমাৰ খুচুৰা যিসকল ব্যৱসায়, কাৰণ কণীটো এতিয়া উপলব্ধ হৈছে অকল গেলামালৰ দোকানত। কাৰণ আমি যিহেতু কণীৰ কাৰণে সুকীয়া কোনো বিক্ৰীৰ ব্যৱস্থা আমাৰ নাই,
সেইকাৰণে গেলামালৰ দোকানৰ জৰিয়তে কণীটো বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে আৰু এই খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত কণীটো প্ৰতি কণীত 5 টকা মূল্যত বিক্ৰীৰ ব্যৱস্থা আছে আৰু তাতকৈ যদি কোনোবাই অধিক মূল্যত কণীৰ নামত ধন ল'ব বিচাৰে তেতিয়াহ'লে তেনেধৰণৰ ব্যক্তিৰ ওপৰত কিন্তু ব্যৱস্থা হাতত লোৱা হ'ব মাংস কণীত বৰ্ধিত দাম সংগ্ৰহ কৰিলে বিভাগে ল'ব উপযুক্ত ব্যৱস্থা হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ নিৰ্দেশ খুচুৰা বিক্ৰেতাই 5 টকাত বিক্ৰী কৰিব লাগিব কণী 5 টকাৰ ওপৰত নিদিব প্ৰতিটো কণীত অধিক দাম সংগ্ৰহ কৰিলে পোনপটীয়াকৈ দাখিল কৰিব পাৰিব অভিযোগ তাৰ বাবে অচিৰেই মুকলি কৰিব অভিযোগ নম্বৰ এই নম্বৰটোত ফোন কৰি অসম পশুধন আৰু হাঁহ কুকুৰা নিগমক দিব পাৰিব অভিযোগ ইপিনে মহানগৰবাসীয়ে 2 এদিনতে লাভ কৰিব ছাগলী মাংস ইতিমধ্যে আমি আমাৰ পশুধন নিগমৰ যেহেতু এটা অত্যাধুনিক আমাৰ যেহেতু বিজ্ঞানসন্মত কছাইখানা আছে যিটোৰ জৰিয়তে হাইজেনিক মিটটো জনসাধাৰণে পাব পৰা ব্যৱস্থা কৰা হয় আমি ভাবিছোঁ যে 2 এদিনতে আমি আমাৰ এই আধুনিক যিটো কছাইখানা এই কছাইখানাটো আমি মুকলি কৰিম আৰু গুৱাহাটী মহানগৰবাসীয়ে যাতে ছাগলীৰ মাংসটো স্বাস্থ্যসন্মতভাৱে যাতে তেওঁলোকে আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি বজাৰলৈ আগবঢ়াই দিয়াৰ কথা চিন্তা চৰ্চা কৰিছোঁ এনেদৰেই এতিয়া লকডাউনৰ মাজতে মহানগৰবাসীক উৎকৃষ্ট খাদ্য যোগান ধৰিবলৈ সাজু হৈছে হাঁহ কুকুৰা নিগম কেমেৰা পাৰ্চন মনোজৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চীনৰ পৰা আৰম্ভ হৈছিল বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা ভয়ানক কৰোনা ভাইৰাছ আৰু এই কালৰূপী কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চীনৰ পৰাই অসমলৈ অনা হ'ল PPE কিট বিশেষ বিমানযোগে গুৱাহাটীলৈ অনা হৈছে 50,000 PPE কিট কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ চীনৰ পৰা আহি পালে ৰক্ষা কৱচ গুৱাহাটী পালেহি মেড ইন চাইনাৰ 50,000 PPE কিট ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চমজি ল'লে চীনৰ গুৱানজুৰ পৰা অনা এই PPE কিটসমূহ চীনৰ গুৱানজাও প্ৰদেশৰ পৰা এতিয়া বিশ্বলৈ PPE কিট ক্ৰয় কৰি থকা হৈছে ভাৰত চৰকাৰে ইতিমধ্যে কিছু PPE কিট দেশৰ বাবে ক্ৰয় কৰিছিল আমি চেষ্টাত আছিলোঁ যাতে আমি বৰ্তমান 1000 2000 3000 কৈ কিনি আছিলোঁ আমাৰ মনত সংশয় আছিলে যদি PPE কিটছ কেতিয়াবা কমি যায় আমাৰ ডক্টৰ নাৰ্ছসকলে ডিউটি কৰিব ভয় খাব ডিউটি কৰিব নোৱাৰিব আজি প্ৰথমবাৰৰ বাবে খুব সম্ভৱ ভাৰত চৰকাৰে কিনিছে কিন্তু ৰাজ্য চৰকাৰ হিচাপে আমি প্ৰথম ডাইৰেক্ট আজি ইম্পৰ্ট কৰিবলৈ সফল হ'লোঁ 50,000 PPE কিটছ আজি আমাৰ মাজত একেলগে আহি পৰিলে PPE কিট অৰ্থাৎ পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট যাৰ অৰ্থ ব্যক্তিগত সুৰক্ষা সঁজুলি এই সঁজুলি মানে হেণ্ড গ্লভছকে ধৰি চিকিৎসক নাৰ্ছে কৰোনা ৰোগীক চিকিৎসা কৰাৰ সময়ত পিন্ধা সমগ্ৰ শৰীৰ ঢকা সাজযোৰ কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ দেশক প্ৰতিদিনে এতিয়া প্ৰয়োজন হৈছে 1 লাখকৈ PPE কিটৰ শেহতীয়াকৈ ভাৰতে প্ৰতিদিনে 30,000 পৰ্যন্ত PPE কিট থলুৱাভাৱে প্ৰস্তুত কৰাৰ সক্ষমতা গঢ়ি তুলিছে বাকি প্ৰয়োজনীয় PPE কিটৰ বাবে ভৰসা কৰিবলগীয়া হৈছে এই PPE কিটৰ মুখ্য উৎপাদক চীন দেশৰ সৈতে ইতিমধ্যে চীনে দেশক যোগান ধৰিছে বুজন পৰিমাণৰ PPE কিট অসমকো প্ৰয়োজন হৈছে বহু পৰিমাণৰ PPE কিট কেন্দ্ৰীয় চৰকাৰে দেওবাৰে 5,000 কিট আগবঢ়াইছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীও আগবঢ়াইছিল 10,000 কিট স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ঘোষণা কৰিছিল অসমত প্ৰায় 86,000 PPE কিট থকাৰ কথা ইয়াৰ পিছতে চীনে যোগান ধৰা 50,000 PPE কিটে কৰোনাৰ বিৰুদ্ধে চলাই থকা সংগ্ৰামখনত স্বাস্থ্য বিভাগটোৰ স্থিতি মজবুত কৰি তুলিছে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চীনে ভাৰতলৈ প্ৰেৰণ কৰা কিন্তু বহু PPE কিটত আছে বিসংগতি আৰু বিসংগতি থকা PPE কিট ঘূৰাই দিব ভাৰতে ঘূৰাই পঠিওৱা হ'ব চীনলৈ ভাৰতৰ PPE কিট পৰীক্ষাত ধৰা পৰিছে এনেবোৰ বিসংগতি আৰু চীনৰ পৰা যেহেতু অসমলৈ অনা হৈছে গুৱাংছৰ পৰা অনা হৈছে 50,000 PPE কিট বিশেষ বিমানযোগে অসমলৈ অনা হৈছে 50,000 PPE কিট আৰু এই চীনৰ পৰা অহা PPE কিটখিনি স্বয়ং স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে নিজে চমজি লৈছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে চমজি লৈছে কিন্তু
তাৰ লগতে আন এটা ভয়ংকৰ কথা পোহৰলৈ আহিছে যে চীনে ভাৰতলৈ প্ৰেৰণ কৰা বহুখিনি PPE কিট বিসংগতি আছে এনেবোৰ PPE কিটত আৰু তেনেবোৰ বিসংগতিপূৰ্ণ PPE কিট ঘূৰাই পঠিওৱাৰ সিদ্ধান্ত লৈছে ভাৰতে কিটবোৰ ঘূৰাই পঠিয়াব ভাৰতত PPE কিট পৰীক্ষা ধৰা পৰিছে এনেবোৰ কিছু বিসংগতি আৰু অৱশ্যে ইয়াৰ মাজতে জনাম যে চীনৰ পৰা অসমলৈ অনা হৈছে 50,000 PPE কিট সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো মুম্বাইৰ বান্দ্ৰাত 14 এপ্ৰিলত সংঘটিত ঘটনাই দেশবাসীকে চিন্তিত কৰি তুলিছে কৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশত এতিয়া লকডাউন কিন্তু বহিৰাজ্যত বন্দী হৈ থকা লোকসকলে স্বগৃহলৈ ঘূৰি যোৱাৰ তাৰণাৰে যাতে পুনৰ বান্দ্ৰাৰ দৰে ঘটনা সংঘটিত নকৰে তাৰ আহ্বান দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ हमारे सुझावों को ध्यान में रखते हुए ये तय किया गया है कि भारत में लॉकडाउन को अब 3 मई तक और बढ़ाना पड़ेगा করোনা ভাইরাসক জয় কৰাৰ স্বাৰ্থতে 3 মেলৈ বৃদ্ধি কৰা হৈছে লকডাউন কিন্তু এই ঘোষণাৰ পিছতে মঙ্গলবাৰে মুম্বাইৰ বান্দ্ৰা ষ্টেচনত সংঘটিত হ'ল ভয়ংকৰ ঘটনা সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থতে বৃদ্ধি কৰা হৈছে লকডাউন কিন্তু মুম্বাইৰ বান্দ্ৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল লকডাউন স্বগৃহলৈ ঘূৰি যাবলৈ বান্দ্ৰা ষ্টেচনত গোট খালে বহিৰাজ্যৰ শ শ্ৰমিক এনে ঘটনা এয়াই প্ৰথম নহয় পূৰ্বে আন স্থানতো সংঘটিত হৈছিল এনেদৰে শ শ্ৰমিক গোট খোৱাৰ ঘটনা এয়া মুম্বাইৰ বান্দ্ৰা ষ্টেচন আৰু দিল্লীৰ আনন্দ বিহাৰৰ দৃশ্য দুয়োটা স্থানতে শ্ৰমিকসকলে পাৰ কৰিছে দুৰ্বিষহ জীৱন শ্ৰমিকসকল স্বগৃহলৈ ঘূৰি যোৱাৰ তাৰণাৰে ওলাই আহিছে কিন্তু এই সময় সঠিক নহয় উভতনি যাত্ৰাৰ ये साफ है कि हमने जो रास्ता चुना है आज की स्थिति में वही हमारे लिए सही है सोशल डिस्टेंसिंग और लॉकडाउन का बहुत बड़ा लाभ देश को मिला है এবাৰ ভাবি চাওক এনেদৰে জনসমাগমৰ মাজত কেনেদৰে সম্ভৱ হ'ব সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লকডাউন ভংগ হলে কেনেকৈ হ'ব ৰাষ্ট্ৰৰ জয় এনে পৰিস্থিতিৰ উদ্ভৱ হলে জয় হ'ব কৰোনাৰে সন্দেহাতীতভাৱে এই পৰিস্থিতি বৰ কঠিন কৰ্মহীন হৈ পৰাৰ বাবে দিনে দিনে বেয়া পৰিস্থিতিলৈ গতি কৰিছে শ্ৰমিকসকলৰ জীৱন এফালে আপোনজনৰ পৰা আঁতৰত থকাৰ যন্ত্ৰণা আনফালে পেটৰ ভোক দুৰ্বিষহ হৈ পৰিছে শ্ৰমিকসকলৰ জীৱন কিন্তু তাৰ মাজতো তেওঁলোকে মানিবই লাগিব লকডাউন ৰেল চলাচল আৰম্ভ হলে দ্ৰুত সংক্ৰমণ ঘটিব কৰোনাৰ অসম্ভৱ হৈ পৰিব সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লকডাউন ভংগ হলে বিয়পি পৰিব মহামাৰী কৰোনা এবাৰ ভাবি চাওক ভাৰতত আছে বহিৰাজ্যত কাম কৰা কোটি কোটি শ্ৰমিক এটা দবাত যাত্ৰা কৰে ন্যূনতম 72 জন লোকে সামাজিক দূৰত্ব নামানি শ লোকে যাত্ৰা কৰিব একেলগে ভাইৰাছৰ সংক্ৰমণ ঘটিলে সংক্ৰমিত হ'ব শ লোকলৈ আক্ৰান্ত পৰিয়ালৰ লোকলৈও সংক্ৰমিত হ'ব ভাইৰাছ এই প্ৰক্ৰিয়াৰে গাঁওখনলৈকে সংক্ৰমিত হ'ব কোভিড-19ৰ বীজাণু আৰু কৰোনা সংক্ৰমিত হৈ পৰিব কোটি কোটি লোকলৈ সৃষ্টি হ'ব অভাৱনীয় দুৰ্যোগৰ হাৰি নাযাব কোনোজন সেইবাবেই সকলো য'তে আছে ততেই থাকক যদি কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে সহায় বিচাৰক মাত্ৰ মাৰাত্মক কৰোনাক এতিয়াই পৰাজয় কৰাত সহায় আগবঢ়াওক আপুনিও ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুঠৰ ওপৰত এটাই কথা এই লকডাউনৰ সময়ছোৱা য'তে আছে তাতে ৰক তলাবন্ধাৰ মাজতে কিন্তু বহিৰাজ্যৰ পৰা খোজকাঢ়ি অসমত উপস্থিত হ'লহি শ্ৰমিকৰ এটা দল কেইবাশ কিলোমিটাৰ খোজকাঢ়ি নাগালেণ্ডৰ পৰা মৰিয়নীত উপস্থিত হৈছে শ্ৰমিকৰ এই দলটো এপিনে নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশৰ পিছতো শ্ৰমিকৰ দলটোক স্বাস্থ্য পৰীক্ষা কৰোৱা নাই প্ৰশাসনে লকডাউনৰ মাজতে ৰাজপথত
এডল শ্ৰমিক। নাগালেণ্ডৰ পৰা খোজকাঢ়ি গৃহাভিমুখী হৈছে শ্ৰমিকৰ দলটো। বুধবাৰে নিশা ধোদৰ আলিত 13জনীয়া এটা শ্ৰমিকৰ দল। নাগালেণ্ডৰ কয়লা খনিত কাম কৰা এইসকল শ্ৰমিকে কেইবা শ কিলোমিটাৰ খোজকাঢ়ি ৰাওনা হৈছে আপোন ঘৰখনলৈ। নাগালেণ্ডৰ লংলেই জিলাৰ পৰা পুৱা 4 বজাৰে পৰা ভোকে লঘোণে খোজকাঢ়ি আহি নিশা উপস্থিত হৈছে ই মৰিয়নীত। লকডাউনৰ মাজত অসমৰ শ্ৰমিকসকল আবদ্ধ হৈ পৰিছিল নাগালেণ্ডৰ লংলেইত। লকডাউনতে বহুকেইদিন গ'ল। এফালে অৰ্থৰ নাটনি, আনফালে খাদ্যৰ নাটনি, নাই খোৱা পানী, ঔষধ পথ্যও। অৱশেষত লকডাউনৰ মাজতে খোজকাঢ়ি গৃহাভিমুখী হয় শ্ৰমিকসকল। এই শ্ৰমিকৰ দলটো গোলাঘাটৰ উৰিয়াম ঘাটৰ। তাৰ পৰা 4 বাজিৰ পৰা ওলাই আহিছে। ৰাতিপুৱা খাই বৈ পেলাই 4টা বজাত ওলাইছে। হয়। কিমান আহিছে আপোনালোক মানুহ? আমি 13জন আহিলোঁ। 13জন আহিছে। আমি এই সকলো আপোনালোক সকলো আহিছে। হয় হয়। কি কামত গৈছিলে আপোনালোক? তাত কি কামত আছিলে? কয়লা খান্দিব গৈছিলোঁ ছাৰ। আপোনালোক তাত খোৱা বোৱা ব্যৱস্থা কৰিছিল, দিছিলে? খোৱা বোৱাটো ঠিকেই দিছিলে। হা। তাৰমানে তাতে পানীৰ অসুবিধা ছাৰ। হা। আৰু এতিয়া বৰ্তমান লকডাউনৰ কাৰণে হয়, দৰৱ পাতি নাপায়, হা। পানী নোপোৱাৰ কাৰণে আমি ওলাই আহিলোঁ। নাগালেণ্ডত আবদ্ধ হৈ থকা আন বহু শ্ৰমিকে উপায়ন্তৰ হৈ এনেদৰে 350-400 কিলোমিটাৰ দূৰত থকা আপোন ঘৰখনলৈ খোজকাঢ়িয়ে বাট বনাইছে। পুৱতি নিশাৰে পৰা পাহাৰে ভৈয়ামে খোজকাঢ়ি আগবঢ়া এই শ্ৰমিকসকলে ভৰিৰ বিষৰ উপশম পাবলৈ বাৰে বাৰে খাইছে বিষৰ টেবলেট। মাত্ৰ বিস্কুট আৰু চিৰা খায়ে খোজকাঢ়িছে তেওঁলোকে। পাহাৰে ভৈয়ামে অতিক্ৰম কৰিছে শ কিলোমিটাৰ। বিশেষকৈ পানীৰ সংকটত ভুগি লকডাউনৰ মাজতে ঘৰলৈ পুলিবাট বুলিবলৈ বাধ্য হৈছে এওঁলোক। কিন্তু কোনো স্থানতে স্বাস্থ্য পৰীক্ষা নোহোৱাকৈ অসম সোমোৱা এই শ্ৰমিকসকলৰ স্বাস্থ্যক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। মৰিয়নীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিল্লী আৰক্ষীয়ে লৈছে বিশেষ পদক্ষেপ। আশ্ৰয় গৃহত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ মনোৰঞ্জনৰ বাবে মাতি আনিছে যাদুকৰক। যাদুকৰে বিভিন্ন গীতিপ দেখুৱাই আনন্দ দিছে আবদ্ধ হৈ থকা মজদুৰসকলক। দক্ষিণ দিল্লীৰ লাজপত নগৰৰ চৰকাৰী আশ্ৰয় গৃহত আবদ্ধ হৈ থকা প্ৰায় 250জন দিন হাজিৰা কৰা শ্ৰমিকক এতিয়া মনোৰঞ্জন প্ৰদান কৰিছে এই ধৰণে যাদুকৰে। যুটীয়া আয়ুক্ত দেৱেশ শ্ৰীবাস্তৱ আৰু উপ আয়ুক্ত RB মীনাৰ পৃষ্ঠপোষকতা দিল্লী আৰক্ষীয়ে নিমন্ত্ৰণ কৰি আনিছে এজন যাদুকৰক আৰু তেওঁৰ যাদুৰ বিভিন্ন কীৰ্তি দেখুৱাই আমোদ দিছে সি লোকসকলক। মূলতঃ বিহাৰ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ দিন হাজিৰা কৰা শ্ৰমিকসকল তলাবন্ধৰ ফলত নিজ গৃহলৈ যাব পৰা নাই আৰু তেওঁলোকৰ বাবে লৈ অহা হৈছে যাদুকৰক। চিকিৎসকৰ নিৰীক্ষণত তেওঁলোকক ৰখা হৈছে আশ্ৰয় গৃহত। সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ।